যিমানবিলাক আমি পতি পত্নীৰ সুখ বুলি কওঁ, ভাই ভাতৃৰ সুখ বুলি কওঁ, পিতা পুত্ৰৰ সুখ বুলি কওঁ, বন্ধু বান্ধৱীৰ সুখ বুলি নকওঁ, লাগিলে এই সকলোবিলাক সুখৰ এটা নিৰ্দিষ্ট সময়তহে সৃষ্টি হয়। এই নিৰ্দিষ্ট এটা সময়ত বিশেষ এটা সংস্পৰ্শত উৎপন্ন হোৱা প্ৰত্যেকটো সাংসাৰিক সুখ হোৱাৰ কাৰণে ই বেছিদিন কিন্তু টিকি নাথাকে। সেইকাৰণে ভাগৱত গ্ৰন্থই এই সাংসাৰিক সুখৰ কাৰণে এনেধৰণে বক্তব্য ৰাখিছে। কি বুলি কৈছে? ইয়ে হি সংস্পৰ্শজা ভোগা দুঃখয়নয়েবতে আদ্যন্তবন্তঃ কৌন্তেয় নতেষু ৰমতে বুধ। বুধ মানে সাধু সন্ত গুণী জ্ঞানী ভকত বৈষ্ণৱসকলৰ কথা কৈছে। ভকত বৈষ্ণৱসকলে এই সাংসাৰিক সুখবিলাকত বৰ গুৰুত্ব নিদিয়ে। কেলে? ইয়ে মানে এইবিলাক কোনবিলাক? এই সাংসাৰিক পতি থাকোঁতে পত্নী গুচি যায়, কোনোবা পত্নী থাকোঁতে পতি গুচি যায়, কোনোবা পিতা পুত্ৰ থাকোঁতে পিতা গুচি গ'ল, কোনোবা আকৌ পিতা থাকোঁতেই পুত্ৰও বিয়োগ হৈ গুচি গ'ল। এই সুখবিলাক বেছিদিন দীঘলীয়াকৈ কেতিয়াও নাথাকে। সেইকাৰণে অস্থায়ী সুখ হোৱাৰ হেতুকে ভকত বৈষ্ণৱসকলে কেতিয়াও ইয়াত আগ্ৰহান্বিত নহয়। বেছিকৈ আগ্ৰহী ক'ত হয়? মিলিতা হে সচ্চা সুখ কেৱল ভগৱান তোমাৰে চৰণো মে यह बिनती है पल पल छन छन रहे ध्यान तुम्हारे चरणों में, रहे ध्यान तुम्हारे चरणों में। সঁচা সুখ যদি আছে প্ৰভু, তোমাৰ চৰণ সেৱা সুখ। ভগৱন্তৰ ভক্তি সুখৰ নিচিনা সঁচা সুখ এই পৃথিৱীত আন একোৱেই নাই। সেইকাৰণে ভকতে কামনা কৰে। কি কামনা কৰিছে? চাহে সংকট নে মুঝে ঘেৰা हो, चाहे चारों ओर अंधेरा हो, पर मन न डगमग मेरा हो, रहे ध्यान तुम्हारे चरणों में, रहे ध्यान तुम्हारे चरणों में। चाहे संकट ने मुझे घेरा हो, যদি মই নামগৃহলৈ আহিব লগা হোৱাৰ কাৰণে, যদি মই ইমান বছৰটোৰ মূৰত লাভ কৰা ভকত বৈষ্ণৱৰ সমাগম বৈকুণ্ঠ ধামলৈ আহিব লগা হোৱাৰ কাৰণে, যদি মোৰ ঘৰৰ পাৰিবাৰিক পৰিৱেশটো চাহে সংকটো নে মুঝে ঘেৰা हो, যদি মোৰ ঘৰুৱা জীৱনত মোৰ কাৰণে যদি কিবা সংকট নামি আহে, আহক। চাহে চাৰো और अंधेरा हो, যদি মই গুৰুদেৱ নাম ভকতক ভাল পোৱাৰ কাৰণে মোৰ জীৱনত যদি কিবা অন্ধকাৰ নামি আহে, প্ৰভু আহক। আৰে মোৰ জীৱনত অন্ধকাৰ নাহি, মোৰ জীৱনত সংকট নাহি, গৰু ম'হৰ জীৱনত সংকট আহিব নেকি? গৰু ম'হৰ জীৱনত, ইতৰ প্ৰাণীৰ জীৱনত অন্ধকাৰ নামি আহিব নেকি? নহয়। মই মানুহ, গতিকে মোৰ জীৱনত সুখ আৰু দুখ, পোহৰ আৰু আন্ধাৰ, উত্থান আৰু পতন, জয় কিম্বা পৰাজয়, হাঁহি কিম্বা কান্দোন থাকিবই থাকিব। ইয়াত মোৰ কোনো আপত্তি নাই প্ৰভু। আপত্তি মাথোন এঠাইতেহে আপত্তি, যাতে মোৰ যি অৱস্থাতে নহওক, অহৰহ মোৰ হৃদয়খনৰ পৰা, অহৰহ মোৰ দেহৰূপী মন্দিৰটোৰ পৰা, অহৰহ যাতে মোৰ মনে তোমাক স্মৰণ কৰি থাকিব পাৰে, তোমাৰ গুণজ শুনি থাকিব পাৰে, কীৰ্তন কৰি থাকিব পাৰে। এইটোৱেই হ'ল মোৰ, হে প্ৰভু তোমাৰ চৰণত মোৰ সৰল প্ৰাৰ্থনা, একান্ত মোৰ কামনা। ভকতৰ এনেহেনে কামনা পূৰণৰ কাৰণে ভগৱান কৃষ্ণই
কলিৰ মানৱক পৰম কৃপা কৰি থৈ গ'ল। এৰাম কলিৰলো কক পৰম কৃপালো কৃষ্ণে কৰিলন্ত দায়া মোৰ গুণ গায়া নিশ্চয়ে কলিত তৰুক দূৰ ঘূৰ মায়া কলিৰ লোকৰ জিভাগ বিলিল কহিয়া অন্ত নপায় নিৰন্তৰে লোক নাৰায়ণ পৰ হৈবে হৰি গুণ গায়। মন কৰকচোন আমাৰ কৃপালু মহাপুৰুষ মাধৱ গুৰুজনাই কিমান সুন্দৰ আমাক আপোনাক সমস্তজনক প্ৰশংসা কৰিছে। কলিৰ লোকক পৰম কৃপালু কৃষ্ণে কৰিলন্ত দয়া। ভগৱান কৃষ্ণই হেনো আমাৰ কলিযুগৰ সমস্ত মানৱক পৰম দয়া কৰি ভগৱন্তই পৰম উপকাৰ কলিৰে মানৱক সাধন কৰি থৈ গ'ল। কি উপকাৰ সাধন কৰিলে? যাতে মোৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰি সমস্তজন লোকে দুৰ্ঘোৰ সংসাৰ হোৱা স্বত্তেও যাতে এই দুখময় সংসাৰখন সুখময় কৰি তুলিব পাৰে, দুৰ্গম অন্ধকাৰ ঘোৰ সংসাৰখনো পোহৰাই তুলিব পাৰে, এক ক্ষণস্থায়ী জীৱন ধাৰণ কৰিও চিৰস্থায়ী যাতে হৈ যাব পাৰে, পৰম গতি যাতে সাধন কৰিব পাৰে, যদ্ৰূপ কৃষ্ণ তদ্ৰূপ ভকত যাতে হৈ যাব পাৰে, এই ব্যৱস্থাটো কৰি থৈ গ'ল কলিৰ লোকক ভগৱান কৃষ্ণই। সেইকাৰণে এই কলিৰ মানৱে সত্য যুগৰ মানুহেও এই সুবিধাটো পোৱা নাছিল, ত্ৰেতা যুগৰ মানুহেও এই সুবিধাটো পোৱা নাছিল, দ্বাপৰ যুগৰ মানুহেও এই সুবিধাকণ পোৱা নাছিল। এই সুবিধাকণ পালে কেৱল আমরা সব আপনা সব সমস্তজন কলির মানবে। সেইকাৰণে ওৰাম কলিৰ লোকৰ জিভাগ মিলিল কহিয়া অন্ত নপায় নিৰন্তৰে লোক নারায়ণ পর হইবে হরি গুণ গায়। নিৰন্তৰে লোক বুলি কওঁতে কোনো জাতি পাতি পক্ষ পন্থা উচ্চ নিচ্চ ধনী কিংবা দুখীয়া, স্বাক্ষৰ কিবা নিৰক্ষৰ, জ্ঞানী কিবা অজ্ঞানী নিৰ্বিশেষে সকলো জাতিয়ে সকলো পৰ্যায়ৰ লোকে যাতে নাৰায়ণপৰ হৈ যাব পাৰে। নাৰায়ণপৰ হোৱা মানে কি? অৰ্থাৎ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বাহিৰে কোনো কাৰণত কেতিয়াও আনৰ কথা নভবা, নাৰায়ণৰ বাহিৰে আনৰ কথা নভবা, কেৱল নাৰায়ণ, কেৱল ভগৱান কৃষ্ণৰ কথা, ৰামচন্দ্ৰৰ কথা ভাবি থকা এই মনটো যাতে হৈ যাব পাৰে, এই ব্যৱস্থাটো ভগৱান কৃষ্ণই কৰিলে। আৰু সেই নাৰায়ণপৰ হোৱাৰ প্ৰক্ৰিয়াটো কি? যাগযজ্ঞ নেকি? পূজা পাতল নেকি? দান দক্ষিণা নেকি? শ্ৰাদ্ধ পিণ্ড নেকি? নহয়। নাৰায়ণপৰ হোৱাৰ ব্যৱস্থাটো কেৱল ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কিম্বা কীৰ্তন কৰা। আমাক বৰ্তমান পদৰ দুলৰী চন্দৰ উপদেশ পদে আমাক এই কথাটোকে ঘোষণা কৰিলে যে আমি যিমান যিমান পৰিমাণে ভগৱান কৃষ্ণৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰিব পাৰিম, সিমান সিমান পৰিমাণে হেনো আমি আমাৰ যদিও বা জীৱনটো তেনেই ক্ষণস্থায়ী, যদিও বা আমি কলিযুগৰ অল্পমতি অলপায়ু মানুহ,
তথাপিতো এই আমি অকণমান সময়ৰ ভিতৰতে আমি কেইটামান দিন জীয়াই থকাৰ মাধ্যমেদি আমি যাতে অমৰ হৈ যাব পাৰোঁ, এই ব্যৱস্থাটো আমাক ভাগৱত গ্ৰন্থই বৰ্তমান পদৰ উপদেশ পদে আমাক সিদ্ধান্ত ৰূপত প্ৰকাশ কৰিলে। ভাগৱত শাস্ত্ৰই আমাক কি বুলি কৈছে মন কৰক, আমি হেনো প্ৰত্যেকজন বাপ আই সমস্তজনেই তিনি প্ৰকাৰ সৌভাগ্যেৰে আমি সৌভাগ্যমণ্ডিত। প্ৰথম সৌভাগ্যটো কি বুলি কৈছে, অ ৰাম ভাৰত তনৰ দেহা পাজি তুজন সদগুৰু লৈয়া কৰে হৰিয়া ধন অ ৰাম ভকতৰ সংগে কৰে শ্ৰৱণ কীৰ্তন তাত পৰে ভাগ্যৱন্ত নায়ান জন। আমাৰ প্ৰথম সৌভাগ্য বুলি কৈছে কি, আমি যে ভাৰতবৰ্ষত জন্ম পালোঁ, এইটো হ'ল আমাৰ প্ৰথম সৌভাগ্য বুলি কৈছে। আমাৰ মহাপুৰুষ শংকৰ গুৰুৱে আমাক সেইজোপা বৰগীতৰ জৰিয়তে যে ক'লে, ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে তপ জপ জগতে যি তোমাৰ চৰণে ভজি তোৱা নাম ঘোষিও ঋষে দয়াল ঠাকুৰ হৰি যদুমণি অ ৰাম অধমে তোমাৰ নাম ডাকে। ধন্য ধন্য কলিকাল, ধন্য ধন্য তনু ভাল বুলি কৈছে, ধন্য ধন্য ভাৰত বৰিষে বুলি কৈছে। কেলে কলিকালত ভাৰতবৰ্ষত নৰতনু লাভ কৰাৰ নিচিনা সৌভাগ্য আন নাই বুলি কৈছে। কেলে তপ জপ যজ্ঞ তেজী, সত্য যুগৰ পৰা দ্বাপৰ যুগলৈকে তপ জপ যাগ যজ্ঞ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণ যিমানবিলাক ৰীতি নীতি আছিল, বাধ্যবাধকতা নীতি নিয়ম আছিল, কলিযুগৰ অল্পমতি অলপায়ু মানুহ হোৱাৰ কাৰণে সেইবোৰ নীতি নিয়ম পালন কৰি জীৱন ধন্য ধন্য কৰিব নোৱাৰিব। আৰু সেইকাৰণে ভাৰতবৰ্ষত য'ত জন্মা প্ৰত্যেকজন মানুহে তোমাৰ গুঞ্জ যাতে শ্ৰৱণ কিম্বা কীৰ্তন কৰিয়ে নিজৰ জীৱন ধন্য কৰিব পাৰে, এই সুবিধাকণ ভগৱান কৃষ্ণৰ পৰম কৃপা। এদিকে আমি ভগৱন্তৰ কৃপা মৰ্মে কলিযুগত ভাৰতবৰ্ষত যে জন্ম পালোঁ, ভাৰততো নৰদেহা পাই যিটো জন, এইটো হ'ল আমাৰ প্ৰথম নম্বৰ সৌভাগ্য। এনেই আমি ভাৰতবৰ্ষত নৰজন্ম পালোঁ, এইটো মহা সৌভাগ্য। তেতিয়াহ'লে ভাৰতবৰ্ষৰ বাহিৰে আন আন দেশবিলাকো ভাগ্যৱান নহয় নেকি? নিশ্চয় নহয়। কিয়নো ভাৰতবৰ্ষ এনে এখন দেশ যিখন দেশত ভকতিৰ সাধন কৰিব পাৰে। ভাৰতবৰ্ষ দেশখন হ'ল ভকুতি আৰু ভকতিৰ দেশ। ইয়াত ভোগো কৰিব পাৰে, ইয়াত ভক্তিও কৰিব পাৰে।
কিন্তু ভাৰতবৰ্ষৰ বাহিৰে আন আন দেশবিলাক হ'ল ভোগবাদী সাম্ৰাজ্য, ভোগৰ দেশ। ভকতিৰ ব্যৱস্থাটো ভাৰতবৰ্ষৰ নিচিনাকৈ নাই। তাত ভোগৰ ব্যৱস্থাটো আছে, ভকতিৰ ব্যৱস্থাটো তাত নাই, কেৱল আছে ভাৰতবৰ্ষতে। সেইকাৰণে ধন্য ধন্য ভাৰতবৰ্ষে, যি ভাৰতবৰ্ষত তাহানিৰ পৌৰাণিক যুগৰ ঋষিমুনিসকলৰ দিনৰ পৰাই চন্দ্ৰ সূৰ্য থাকে, মানে পৃথিৱী মণ্ডলত এই ভকতিৰ ধাৰাটো বহি থাকিব। গতিকে এনেহেন ভকতিৰ ধাৰাত ভাৰতবৰ্ষত জন্ম হোৱাৰ লগে লগে প্ৰত্যেকজন ভাৰতীয়ই ভকতিৰ অমৃতেৰে নিজৰ জীৱন ধন্য কৰাৰ সৌভাগ্য পায় কেৱল ভাৰতবৰ্ষত। সেইকাৰণে ভাৰতবৰ্ষত জন্ম পোৱাটো আমাৰ প্ৰথম নম্বৰ সৌভাগ্য। তাতকৈ ডাঙৰ সৌভাগ্য সদগুৰু লয়া কৰে হৰি আৰাধন। সদগুৰু লয়া কৰে মানে ভাৰতবৰ্ষৰ বাহিৰেও আন আন দেশবিলাকত বহুবিলাক ধৰ্মগুৰু জন্ম হৈ গ'ল, আৱিৰ্ভাৱ হৈ গ'ল। কিন্তু আমাৰ কৃপালু গুৰুজন ভাৰতবৰ্ষৰ পূব প্ৰান্তত, অসম প্ৰান্তত জন্ম ধাৰণ কৰা শ্ৰীমন্ত শংকৰদেৱ এনে এজন গুৰু, যিজন গুৰুকহে কেৱল সৰ্বগুণাকৰ বুলি কোৱা হয়, সকলো গুণৰ আকৰ বুলি কোৱা হয়। আমাৰ কৃপালু গুৰুজন বস্তু কেৱল এজন ধৰ্ম প্ৰচাৰক, ধাৰ্মিক লোকেই নহয়, সমাজ সংস্কাৰক, সংস্কৃতি বাহক। গুৰুজনৰ কৃপাত আমি ভাৱ ভাষা পালোঁ, সাহিত্য পালোঁ, সংগীত পালোঁ, গীত মাত পালোঁ, ভাওনা পালোঁ, সভা পালোঁ, পোচাক পৰিচ্ছদ পালোঁ। আমি সৰ্বতো প্ৰকাৰে পৃথিৱীৰ ভিতৰত আমি অসমীয়া জাতিটো এটা চহকী জাতি হিচাপে জীয়াই থকাৰ সৰ্বতো প্ৰকাৰৰ সমল প্ৰদান কৰা কেৱল এজনেই ধৰ্মীয় গুৰু, সেইজন হ'ল শ্ৰীমন্ত শংকৰদেৱ সদগুৰু। গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰু, এইটো হ'ল আমাৰ দ্বিতীয় মহাসৌভাগ্য। ৩ নম্বৰ মহাসৌভাগ্য হ'ল কি? ভকতৰ সংগে কৰে শ্ৰৱণ কীৰ্তন, তাত পৰে ভাগ্যৱন্ত নাই আনজন। এই কথাটো কৈছে। আমি যে ভকতৰ সংগ পোৱাৰ সৌভাগ্য আমাৰ হ'ল, চহৰে নগৰে গাঁৱে ভূঞে যিকোনো প্ৰকাৰে য'তেই নহওক লাগিলে যে আপোনাৰ সমস্তজনৰ ভকতৰ সংগ যে লাভ কৰিছে বা প্ৰান্তে প্ৰান্তে যে পাইছে, এইটো হ'ল কলিযুগত জন্মা আমাৰ সব অল্পমতি অল্পায়ুৰ মানুহ হোৱা স্বত্তেও আমাৰ এইটো হ'ল ভকতৰ সংগ লাভ, মানে মহাসৌভাগ্য। ভকতৰ সংগে কৰে শ্ৰৱণ কীৰ্তন, তাত পৰে ভাগ্যৱন্ত নাই আনজন। সেইকাৰণে আমাক ভাগৱত গ্ৰন্থই, সেয়েহে নামঘোষা গ্ৰন্থই আমাক এই কথাটো শিকাইছে কি বুলি? ওৰাম কৃপাৰ সাগৰ দয়কৃ নন্দন, পুৰিও মনৰ কাম ভকতৰ সংগ, সদানুগোচুক মুখে তোৱা গুণ নাম। এৰাম ভকতৰ সংগ, সদানুগোচুক মুখে তোৱা গুণ নাম। আমাৰ গ্ৰন্থই, ভাগৱত শাস্ত্ৰই আমাক এই আদৰ্শটোকে শিকাইছে। কৃপাৰ সাগৰ দৈৱকী নন্দন, ভকতৰ কামনা এটা আছে প্ৰভু। বোলে কি কামনা? পুৰিও মনৰ কাম। বোলে কি কামনা? ভকতৰ সংগ। কি কৰিব লাগিব? বোলে সদায় যাতে স্খলন নহওক। আৰু কিবা আছে নেকি? প্ৰভু আছে বোলে। কি? তোমাৰ নাম যাতে আমাৰ মুখত নুগুচক, অহৰহ যাতে নাম নিজৰাত আমি স্নান পান আচমন কৰি থাকিব পাৰোঁ।
এৰাম নামৰ মহিমা কহন্তে কেশৱ আপোনো বিস্ময় ভৈলা শৰীৰৰ ৰোমাঞ্চ বচন লাগি নিচুকি স্তম্ভিয়া ৰৈলা। ভকতে ইমান নামৰ কামনা কিয় কৰিছে? নাম এনেকুৱা বস্তু, নামৰ মহিমা হেনো স্বয়ং ভগৱান কৃষ্ণয়ো ভাবি ভাবি ওৰ পেলাবগৈ নোৱাৰে, বৰ্ণনা কৰি কৰি শেষ কৰি দিবগৈ নোৱাৰে। অৰ্থাৎ ভগৱান কৃষ্ণ আৰু কৃষ্ণৰ নাম, ৰাম আৰু ৰামৰ নামৰ মাজত ডাঙৰ এটা পাৰ্থক্য আছে। কি পাৰ্থক্য? আপোনাৰ নামৰ মহিমা হৰি আপুনি অন্ত নপান্ত হৰিৰ নামৰ অনন্ত মহিমা জানি মহাজনে গান্ত। হৰি নামৰ মহিমাৰ সম্পৰ্কে হেনো ভকতসকলেহে বুজ পায়, মহন্তসকলে মহাজনসকলেহে গম পায় নামৰ মহিমা। সেইকাৰণে সাধুসন্ত ভকত বৈষ্ণৱে নাম নেৰে, নামৰ কামনা কৰে। মুখে তোৱা গুণ নাম সদানুগুচুক মুখে তোৱা গুণ নাম আদি আদি। আনহে নালাগে ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুও নিজৰ নামৰ মহিমা কথা নিজে উমান ল'বগৈ নোৱাৰে। সেইকাৰণে নামৰ মহিমা কহন্তে কেশৱ আপোনো বিস্ময় ভৈলা শৰীৰৰ ৰোমাঞ্চ বচন নোলাই নিচুকি তম্ভিয়া ৰৈলা। ভগৱন্তই নিজৰ নামৰ মহিমা বৰ্ণনা কৰি আগবাঢ়িব নোৱাৰা হ'ল, চকুলো টুকি টুকি মৌন হৈ যাব লগা হ'ল। আমাক ভাগৱত গ্ৰন্থই সিদ্ধান্ত দিছে, কি বুলি দিছে? ইৰাম দেৱৰ মধ্যত দৈৱকী নন্দন ধৰ্মৰ মধ্যত নাম দুইট পৰে তিনি নাই 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 ভকত পূৰণ কাম। ভকতৰ মনোবাঞ্ছা পূৰণৰ দুটাই হেনো উপায় আছে। কি? দেৱতাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মহান দেৱতাজন হ'ল দেৱৰ মধ্যত দৈৱকী নন্দন। ধৰ্ম যিমানবিলাক পৃথিৱীত ধৰ্ম আছে, সমস্ত ধৰ্মৰ ভিতৰত নাম ধৰ্ম হেনো সমস্ত ধৰ্মৰ ৰজা ধৰ্ম বুলি কৈছে। এই নাম যে ৰজা ধৰ্ম, সকলো ধৰ্মৰ ওপৰত নাম ধৰ্মই যে একমাত্ৰ ৰজা ধৰ্ম, সেইকাৰণে এই ৰাম ৰাজাৰ লগত উঠে যত মন্ত্ৰী পাত্ৰ সেই মতে সিজে পুণ্য নাম লৈলে মাত্ৰ। এখন সভালৈ যেতিয়া ৰজা আহে, ৰজাই আসনত নবহালৈকে সভাসদবৰ্গই আগতীয়াকৈ আসনত বহি নিদিয়ে, অসন্মান কৰা হ'ব যে। ৰজা যেতিয়া বহে তেতিয়াহে সভাসদ মন্ত্ৰী অমাত্য সভাসদবৰ্গ আসন গ্ৰহণ কৰে। আকৌ ৰজাই যদি কিবা কাৰণত গিৰিককৈ উঠিলে তেতিয়া সভাসদবৰ্গ বহি নাথাকে, আকৌ গিৰিককৈ উঠি সন্মান জনাই দিয়ে। এই ৰজা উঠিলে উঠে, ৰজা বহিলে যিদৰে সভাসদবৰ্গ আপোনাক আপুনি উদ্ভৱ কৰি থাকে, ঠিক নাম ধৰ্ম হেনো এনেহেন মহান তত্ত্ব
যি নাম ধৰ্মৰ নিজৰা আপোনাৰ মোৰ হৃদয়ত যিমান যিমান পৰিমাণে চৈতন্য হৈ থাকিব, ভক্তি নিজৰা বৈ থাকিব, সিমান সিমান পৰিমাণে হেনো তপ জপ যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ ভ্ৰমণ আদি যিমানবিলাক ধৰ্ম আছে সমস্ত ধৰ্মৰ পুণ্যবিলাকো এই আপোনাৰ হৃদয়ত চৈতন্য হৈ থকা নাম ধৰ্মৰ লগত অহা যোৱা কৰি থাকে, উদ্ভৱ কৰি থাকে বুলি কৈছে। সেইকাৰণে আমাক ভাগৱত গ্ৰন্থই সিদ্ধান্ত দিছে কি বুলি, ইৰাম জানিয়া কৃষ্ণৰ চিন্তিও চৰণ মুখত নেৰিবা নাম কৈতকেতিখনে মৰণ মিলয় ডাকি বোলা ৰাম ৰাম। আমিতো ক'ব নোৱাৰোঁ কোন সময়ত ক'ত আমাৰ কেতিয়া কেনেকৈ মৰণ ঘটি যাব, আমি কোনো নাজানে। কিন্তু এটা কথা জানো যে আমাৰ মৃত্যু নিশ্চিত। আমি এদিন জন্ম হৈছিলোঁ, সেইকাৰণে এদিন আমাৰ কিন্তু মৃত্যু হ'বই। এই জন্ম হৈ মৃত্যু হোৱা যাত্ৰস্যহি ধ্ৰুৱম মৃত্যু ধ্ৰুৱম জন্ম মৃতস্য চ তস্মাৎ পৰিহাৰ্যৰ্থে ন ত্বম শুচিতুমৰ্হসি। যাতস্যহি ধ্ৰুৱম মৃত্যু। বাপ সমস্ত আইসকল, ধ্ৰুৱ সত্য এটা কথা মনত ৰাখিব লগা, আমি যিহেতু যে জন্ম হৈছিলোঁ ধ্ৰুৱ সত্য দেই, এদিন কিন্তু আমি মৰিম। এদিন আমি মৰিম, খাটাং সঁচাকৈ মৰিম, কিন্তু সঁচাকৈ মৰিব লাগিব। কেলে? জন্ম যে পাইছিলোঁ। জন্ম হ'লে মৰাটো সঁচা? সঁচা। ধ্ৰুৱ সত্য ধ্ৰুৱ সত্য। ধ্ৰুৱম জন্ম মৃতস্য চ। সাৱধান, জন্ম হ'লে মৃত্যু হোৱাটো যিমান ধ্ৰুৱ সত্য সিমানে ধ্ৰুৱ সত্য ধ্ৰুৱম জন্ম মৃতস্য চ। যদি মৰা, জন্ম হ'লে মৰাটো যিমান ধ্ৰুৱ সত্য সিমানেই ধ্ৰুৱ সত্য ইটো। কোনটো ইটো? যদি মৰা ধ্ৰুৱম জন্ম মৃতস্য চ। যদি মৰা তেতিয়াহ'লে ধ্ৰুৱ সত্য আকৌ জন্ম পাব লাগিব। জন্ম হৈ মৃত্যু সাৱটি ল'ব লগা হৈছে, আকৌ মৰে, মৰিলে আকৌ হয় পশু পক্ষী কীট পতংগ মানুহ গৰু ম'হ, কোনোবা নহয় কোনোবা যোনিত আকৌ জন্ম হ'বই হ'ব। আৰু এই জন্ম হৈ মৰা, মৰি আকৌ জন্ম হোৱা, এইটো হ'ল সংসাৰ বন্ধন। এই সংসাৰ বন্ধনৰ পৰা জীৱক পৰিত্ৰাণ কোনে দিব? দান দক্ষিণাই দিবনে? শ্ৰাদ্ধ পিণ্ডই দিবনে? যাগ যজ্ঞ দিবনে? পূজা পাৰ্বণে দিবনে? তীৰ্থ ভ্ৰমণে দিব? কোনেও দিব নোৱাৰে। কেৱল এটাইহে উপায় আছে, ভগৱন্তৰ নাম। আমি যিমান পৰিমাণে আমি সুস্থ শৰীৰে থকাৰ পৰাই নামৰ আখৰা কৰিব পাৰিম, নাম নিজৰাই আমাৰ হৃদয়খন ধৌত কৰি ৰাখিব পাৰিম, সিমান পৰিমাণে আমাৰ জীৱন সন্ধিয়া বেলাও এই পঞ্চভৌতিক নশ্বৰ দেহাৰ মহাসংকটৰ ক্ষণতো আমি নাম চৈতন্য কৰাৰ যি অভ্যাস, যি আখৰা চলাই আছিলোঁ, সেই আখৰা মৰ্মে আমাৰ অন্তিম ক্ষণতো আমাৰ মনলৈ নামি আহি যাব। আৰু সেই নামৰ যোগেদি আমি যদি এবাৰ দেহ এৰিব পাৰোঁ, তেতিয়াহ'লে আকৌ আমি জন্ম পাব লগা কথাটো আৰু নাথাকে। আৰু নামৰ এনেকুৱা মহামহিমা। এই নাম আপুনি জানিয়ে লওক বা নাজানিয়ে লওক, শ্ৰদ্ধাই লওক বা হেলাই লওক, আপুনি যি ভাৱনাই নলওক লাগিলে, যেনেকৈ অনিচ্ছাটো যেন অগ্নি পুলে, অগ্নিত
কণমানি ল'ৰাটোৱে চাকি গছত হাত লগাওঁ বুলি লগোৱা নাছিলে চাপি গৈ আছিল লাগি গ'ল তেওঁ অগ্নিয়ে এইটো নাভাবে দেখিও ইমান অকণমানি নাবালক শিশুটোৱে ই ওচৰলৈ আহি নাজানি মোৰ ইয়াত লগাই দিলেহি গতিকে মই নপৰোঁ দেই এইটো অগ্নিয়ে ক্ষমা যিদৰে নকৰে অগ্নিয়ে যিদৰে পুৰিবই ঠিক তেনেধৰণে নাম আপুনি শ্ৰদ্ধাই লওক বা অশ্ৰদ্ধাই লওক জানিয়ে লওক বা নাজানিয়ে লওক নাম ল'লে নামে কৃপা কৰিবই নাম এনেকুৱা মহাতত্ব আমাৰ দিশমুখত ভাদ মাহত নাম চলি আছে আৰু গাঁৱে গাঁৱে আইসকলৰ আপোনালোকো আইসকলে বাপ সমস্তে ভাদ মাহততো নাম লয়েই গতিকে আমাৰো বাপ সমস্তৰ দৰে আইসকলে ভাদ মাহত নাম ল'বলৈ আহে নামঘৰত আইসকলৰ বৰ ডাঙৰ কথা এটা আছে কি আমাৰ এইফালে কেতিয়াও মানে বাপজনৰ নাম গৃহিণী আইগৰাকীয়ে নাম নাকাহে এদিকে গৃহিণী আই এগৰাকীৰ গৃহস্থ বাপজনৰ নাম আছিল গোবিন্দ এদিনাখন আয়ে নাম লগোৱা নামতী আইগৰাকীয়ে ঘোষা লগালে জোকা সেই আইসকলৰ লগতে সেই গোবিন্দ নামৰ বাপজনাৰ গৃহিণী আইগৰাকীও আছিল নাম ল'বলৈ আহি বহি আছে এই নামঘৰত ঘোষা লগালে আৰু গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ এতিয়া গোবিন্দ নামৰ বাপজনা গৃহিণী আইগৰাকীও বহি আছিলে গৃহিণী আইগৰাকীয়ে ভাবিলে বৰ ডাঙৰ কথা হ'ব মই তেখেতৰ নাম কেনেকৈ কওঁ এই বুলি আৰু মনতে ভাবি গাই দিলে আৰু বেলেগ ধৰণে তথাপিতো আৰু মানে ভগৱন্তই কিন্তু অসন্তোষ হ'লে নাই কৰা আইগৰাকীয়ে গালে গোপাল নিজজন যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ আইসকলৰ কথাটো গম পালেনে বাৰু তথাপিতো হাকিমৰ নাম নকয় মানুহজনৰ নাম নকয় অপৰাধ হ'ব নহয় নাম লগোৱা আইগৰাকীয়ে নাম লগাই দিলে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ এতিয়া গোবিন্দ নামৰ বাপজনাৰ গৃহিণী আইগৰাকী আছিল আইসকলৰ লগত বহি এতিয়া ঘোষা শুনি এতিয়া কি বুলি গাব বৰ ডাঙৰ কথা হ'ব আমাৰ তেখেতৰ নাম পঢ়া হ'ব সেইকাৰণে গোপালৰ নিজৰজন যদুনন্দন কৃষ্ণৰ তথাপিতো ভগৱন্তই সেইজনীয়ে মানে মানে তথাপিতো মোক মানে গোবিন্দ বুলি কোৱা নাই এই বুলি অসন্তোষ কৰা নাই কিন্তু ভগৱন্তৰ নাম এনেকুৱা মহান সদায় ভগৱান কৃষ্ণই নামক সদায় আগত ৰাখে ভগৱান কৃষ্ণ সদায় নামৰ পাছত ও ৰাম আগে ভৈলা নাম সখী মই ভৈলো পাছে এতেকে সে বেদ শাস্ত্ৰ নামে বান্ধা আছে সখা সখা উদ্ধৱ মোৰ নাম কেনেকুৱা জানা সদায় মোতকে নাম সদায় আগ আৰু মই সদায় নামৰ পিছত নম্বৰ 1 2 নম্বৰ ভাগৱত গ্ৰন্থত কৃষ্ণ উদ্ধৱ সংবাদত এই কথাটো ভগৱানে কৃষ্ণই উদ্ধৱক নিমিত্ত কৰি সমস্তজন মানৱৰ কাৰণে কৃপা কৰিছে কি বুলি কৈছে মন কৰিব লগা ও ৰাম দেৱতো তীৰ্থতো কৰি ভকতে সেবৰ ভকতক ভজিলে গো স্বয়কৰ্ম জৰ সখা দেৱতকৈ তীৰ্থতকৈ ভকত ডাঙৰ আৰু ভকতক ভজিলেই মানুহৰ কামনা বাসনা মানুহৰ কৰ্ম বন্ধন
মানুহৰ জীৱন পৰিত্ৰাণ মুকুতি সাধন হোৱা কামটো ভকতক ভজিলেই হৈ যায়। ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী। তে আপোনাক ভকতক ইমান গুৰুত্বৰ যে ভাগৱত গ্ৰন্থই দিছে, ইয়াৰ এটা ৰহস্য আছে। ৰহস্যটো কি? আপোনাক ভকতক নামমূৰ্তি ভকত বুলি কোৱা হয়, বা আপোনাক ভকতকে কেৱল নাম বুলি কোৱা হয়। কেৱল মানে আৰু কেৱল বোলে কেৱল বাপ আপোনাকহে মাতিছোঁ আৰু এই বুলি ক'লে আপুনি যিদৰে খাটাং কৰে যে মোৰ লগত আৰু নাতি লোৱাটোকো মই লৈ যোৱাৰ কোনো বা এই বুঢ়ীকো লৈ যোৱাৰ কোনো দৰকাৰ নাই, আৰু কেৱল মোক বুলিহে কৈছে। কিন্তু আপুনি যিদৰে অকলে যাব লাগে বুলি বুজি উঠিব। ঠিক আপোনাক কেৱল নাম বুলি কোৱা হয়। আপোনাক যিহেতু কেৱল নাম মূৰ্তি, সেইকাৰণে সদায় ভগৱান কৃষ্ণই আপোনাক আগত ৰাখিছে, ভকতক আগত ৰাখিছে। কেলে ভকতক আগত ৰাখিছে? ভকতকে নাম বুলি কোৱা হয়। কেনেকে ভকতক নাম বুলি কোৱা হয়? ও ঈশ্বৰ ভাগিয়া যেবে নামতয় আছয়, নাম ভাগিয়া যেবে গুৰুতৰ এৰাম গুৰু ভাঙ্গিয়া দেখি বেক ভকতক ইহাকে খে প্ৰীতি বুলি কহিলো তত্ত্ব। ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু নিৰাকাৰ, কোনো আকাৰ নাই। নাই যদিও ভগৱান কৃষ্ণই আকাৰ ধাৰণ কৰে, জন্ম ধাৰণ কৰে। কেলে জন্ম ধাৰণ কৰে? তেওঁ লীলা চৰিত্ৰত প্ৰচাৰ প্ৰসাৰ কৰি গুণযশ নাম বস্তু বিস্তাৰ কৰি মানুহৰ জীৱন ধন্য ধন্য কৰি মানুহক গতি দিবৰ কাৰণে অজন্মা যদিও ভগৱান কৃষ্ণই বাৰে বাৰে কিন্তু জন্ম ধাৰণ কৰে। কৰি পৃথিৱী মণ্ডলত ভগৱান কৃষ্ণই সাকাৰ ৰূপ ধাৰণ কৰি বেছিদিন নাথাকে। যেনেকৈ ৰাম ৰূপে আবিৰ্ভাৱ হ'ল, হাজাৰ হাজাৰ বছৰ ৰাজ্য শাসন কৰিলে, থাকিলে, সাকাৰ ৰূপত আকৌ ৰাম ৰূপ সম্বৰণ কৰি গুচি গ'ল। দ্বাপৰ যুগত কৃষ্ণ ৰূপে আবিৰ্ভাৱ হ'ল, 125 বছৰ থাকিলে, লীলা চৰিত্ৰ প্ৰচাৰ প্ৰসাৰ কৰি আকৌ স্বস্থানে গমন কৰিলে। এই যে তেওঁ যে বকুণ্ঠলৈ গুচি যায়গৈ বা গ'ল পৃথিৱী মণ্ডলত, তেওঁৰ পৰিৱৰ্তে তেওঁ বেলেগ এভাগ তত্ত্ব থৈ যায়। সেই তত্ত্বভাগতে ঈশ্বৰো নিহিত হৈ থাকে। সেই কথাটো কৈছে, ঈশ্বৰ ভাগিয়া যেবে নামত আছয়, অৰ্থাৎ ভগৱান কৃষ্ণ নামত সোমাই পৰিল, নামত নিহিত হৈ গ'ল। ভগৱন্তৰ সাকাৰ ৰূপটো সম্বৰণ কৰি পেলালে, কেৱল ভগৱন্ত বিদ্যমান বিৰাজমান হ'ল নামত। ঈশ্বৰ ভাগিয়া যেবে নামত আছয়। সে নাম বস্তু য'তে ত'তে পোৱা নাযায়। জৈত তৈত নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী ৰাখে কৰিয়াতি যত্ন। নাম ভাগিয়া যেবে গুৰুটো আছয়, অৰ্থাৎ মহামহন্ত সাধুসন্ত আপোনাৰ সব ভকত বৈষ্ণৱতহে নাম বস্তু পোৱা যায়। গুৰুক ভাঙ্গিয়া দেখি বেক ভকতত, গুৰুজন বস্তু পৃথিৱী মণ্ডলত বেছি দিন নাথাকে। সেই গুৰুতত্ত্বও ভঞ্জন কৰি গুৰুতত্ত্বক চিনি পাবলৈ যত্ন কৰিব লাগে আপোনাৰ সব ভকতত। সেই কথাটো কৈছে, গুৰুক ভাঙ্গিয়া দেখি বেক ভকতত
ইহাংকেশে তিতি বুলি কহিলো সমস্ত এইৰাম গুৰুদেৱ নাম ৰূপ হিংস ৰূপত এহি তিনি প্ৰকাশ ভগত গুৰু তত্ত্বও নিৰাকাৰ দেৱ নিৰাকাৰ নামো নিৰাকাৰ আপুনি আমি বাৰু নাম যে গাই আছোঁ আমি ক'ব পাৰিম নি হেৰা বোলে দিখমুখৰ পৰা অৰূপ শইকীয়া নামৰ এজন আহিলে সেইজনে নাম গাই থাকোঁ বৰ কি নাম গালে কেনেকুৱা ৰঙৰ বৰ ৰঙা এই বুলি আমি ক'ব পাৰিম নেকি বোলে নাম বোলে এই অমুকত দেখি আহিলোঁ নাম কজলা নামৰ কোনো আকাৰ নাই নাম নিৰাকাৰ ঈশ্বৰো নিৰাকাৰ গুৰু নিৰাকাৰ গুৰু দেৱ নাম ৰূপহীন স্বৰূপত গুৰু তত্ত্ব ৰূপহীন দেৱ তত্ত্ব ৰূপহীন নাম তত্ত্ব ৰূপহীন পিছে এই নিৰাকাৰ বস্তু তিনিভাগ ক'ত পাম ক'ত প্ৰকাশ পায় এই তিনিভাগ বস্তু এহি তিনি প্ৰকাশ হৈ ভকতত অৰ্থাৎ আপোনাৰ সবতে গুৰু তত্ত্বও বিৰাজমান হৈ আছে দেৱ তত্ত্বও বিৰাজমান হৈ আছে আপোনাৰ সবতে কেৱল নাম তত্ত্বও বিৰাজমান হৈ আছে সেইকাৰণে এইৰাম যিহেতু ভকত হব নভাগে সমুদি এতেকে কেৱল নাম ভকতকে বুলি যিহেতু আপোনাৰ সব ভকত আকৌ এনেকুৱা গুৰু তত্ত্বৰ নিচিনা নহয় দেৱ তত্ত্বৰ নিচিনা নহয় আপোনাৰ সব অভগত বোলে তাহানিখন বিদুৰ উদ্ধৱ মৈত্ৰেয় জাম্বুবান বিভীষণ মহা ভক্তগণ আছিল নদীৰ কিনাৰত নল মৰি গজালি উঠাৰ দৰে এৰা সমস্ত গ'ল আনু সমস্ত ভকত বৈষ্ণৱে ভক্তি তত্ত্ব ধাৰণ কৰি ৰাখিলে এই ধৰণে ইডালে সিডালে লাগি তিলেকো নগৈৰ ভাগি শুকমুখ ভূমিত পৰিল এই যিটো পৰম্পৰা এই পৰম্পৰা মৰ্মে ভকত তত্ত্ব যিহেতু পৃথিৱী মণ্ডলৰ প্ৰান্তে প্ৰান্তে আছে আৰু থাকিবই সেই কথাটো কৈছে যিহেতু ভকত হব নভাগে সমুলি এতেকে কেৱল নাম ভকতকে বুলি সেইকাৰণে আপোনাৰ সবক নাম মূৰ্তি ভকত বা কেৱল নাম বুলি কোৱা হয় সেয়েহে আপোনাৰ সবতে যিহেতু গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব ভকত তত্ত্ব এই চাৰি বস্তু ভকততে নিহিত হৈ থাকে কাৰণে ইৰাম পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণ পাৱে লাগ তপ জপ জাগ যুগ দানে একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে যিহেতু ভকত ভগৱন্ততকৈ বৰ দেৱতকৈ বৰ তীৰ্থতকৈ বৰ সেইকাৰণে পৰম ঈশ্বৰ দেৱ কৃষ্ণক নাপাৱে লাগ তপ জপ যাগ যজ্ঞ দানৰ জৰিয়তে কৃষ্ণক লগ পোৱাৰ উপায়টো কি একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে যি পৰ্যন্ত ভকতৰ পদ ধূলা
আমাৰ শৰীৰত আমাৰ শিৰত অভিষেক কৰা নাযায় সেই পৰ্যন্ত হেনো ভগৱান প্ৰসন্ন নহয় এই কথাটো কৈছে। এবাৰ বটদ্ৰৱা নামক গৃহত কৃপালু গুৰুজনৰ লগত চকুৰি ছজন ভকত সদায় নাম প্ৰসংগত থাকে। এই 6জন ভকতৰ পাঠ প্ৰসংগ নাম প্ৰসংগৰ পিছত ভকত সমস্ত গৃহাগৃহী যোৱাৰ যেতিয়া সময় হয়, এই চিৰামাতা নামৰ এজন গুৰুজনৰ ভকত আছিলে। চিৰামাতা ভকতে কি কৰে, আকৌ ভকতসকল উঠাৰ লগে লগে প্ৰত্যেকখন কঠ তোলে, কঠ তুলি এই নিজৰ চেলেং চাদৰখন এনেকৈ মেলি পাৰিলে কঠখন জোকাই কঠখন ঠকুৱাই কঠখনৰ এক্সট্ৰাকৈ থৈ যায়। প্ৰত্যেকখন কঠ তুলি ঠকুৱাই এক্সট্ৰাকৈ থৈ যায়। কথাষাৰ বঢ়াৰটো মাধৱদেৱে এদিন লক্ষ্য কৰিলে। চিৰামাতাক কৈছে, চিৰাম সম্পত্তি ভাগ আমাকো লাগিব। মানে ভকতৰ পদধূলা চিৰামে যে সদায় টোপোলা বান্ধি লৈ যায়, এই কথাটো বঢ়াৰপুৰ মাধৱ গুৰুজনাই লক্ষ্য কৰিলে এদিন আৰু ক'লে, চিৰাম সম্পত্তি ভাগ আমাকো লাগিব। গতিকে এনেহেনে ভকতৰ পদধূলাৰ মহামহিমা। ও ৰাম মূৰত আছে ব্ৰহ্মাণ্ড যতে ক, ও ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। হে সখা, মোৰ এই বিৰাট ব্ৰহ্মৰ উদৰত যিমানেই ব্ৰহ্মাণ্ড নাথাকক লাগিলে, তেতিয়ালৈকে সেই ব্ৰহ্মাণ্ড অপবিত্ৰ, যি পৰ্যন্ত ভকতৰ ধূলা নপৰে। আৰু প্ৰত্যেক ব্ৰহ্মাণ্ডতে মোৰ ভকতৰ পদৰেনো মুখৰিত হৈ আছে কাৰণে মোৰ উদৰত থকা স্বত্তেও ব্ৰহ্মাণ্ড পবিত্ৰ হ'ব পাৰিছে। তেতিয়াহে যেতিয়া ভকতৰ পদৰেনো মুখৰিত হৈছে।